জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই জয় জুবিন দা শীৰ্ষক এটি গীত মুকলি কৰে নগাঁৱৰ পুৰণিগুদামৰ এজন সংগীত শিল্পী ৰঞ্জন কুমাৰ বৰাই। জুবিন গাৰ্গৰ উপজা দিনত তেখেতক শ্ৰদ্ধা জনাই মুকলি কৰা হয় এই গীতটি। জনকণ্ঠ তথা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে অবিনশ্বর গোষ্ঠীৰ সৌজন্যত আয়োজিত অনুষ্ঠানত মুকলি কৰা হয় এই গীতটি। গীতটি মুকলি হোৱাৰ লগে লগে প্ৰতিজন দৰ্শক শ্ৰোতাই একেমুখে শলাগ লয় গীতটিৰ। গীতৰ কথা সুৰ আৰু কণ্ঠ প্ৰদান কৰে ৰঞ্জন কুমাৰ বৰাই। তাৰমানে গীতটো মানে আচলতে জুবিন দা যোৱাৰ পৰা তেওঁ মৰা নাই, তেওঁ গৈছে, আকৌ আহিব। তেতিয়াৰ পৰা মানে মোৰ তাত আছে যে মই কি কৰিম, মই ঘপককে মানে মোৰ আহি গ'ল যে গান এটা মই কৰোঁ। আৰু আপুনি বিশ্বাস কৰিব, যোৱা 7 দিনত গান লিখি গান সুৰ কৰি মিউজিক কম্প'জ কৰি পেলাই সেইখিনি কৰি পেলাই আজি মানে হেৰি কৰিছোঁ, আজি গানটো মুকলি কৰিছোঁ। গতিকে আৰু সেইটো মানে এটা তেওঁলে শ্ৰদ্ধাঞ্জলি নজনা সেয়া মৰম তেওঁলে আছে, কাৰণ তেওঁ আছে, তেওঁ যোৱা নাইকিয়া, তেওঁ আছে। সেয়া শ্ৰদ্ধাঞ্জলি নহয় দেই, শ্ৰদ্ধাঞ্জলি নহয়, তেওঁ আছে।